নহয় সেইটো কথা মই অলপ আগতেতো ক'লোৱেই মই সেই কথা অলপ আগতে ক'লোৱেই একদম সিম্পল কথা যদি আপুনি এটুতে চাওক মুখ্যমন্ত্ৰী আৰু গোটেই বিজেপি দলটো আজি কিয় ইমান শংকিত হৈছে বাৰে বাৰে প্ৰধানমন্ত্ৰী আহিব লগা হৈছে বাৰে বাৰে গৃহমন্ত্ৰী আহিব লগা হৈছে নিৰ্বাচনৰ আগত একেবাৰে আঁচনিৰ বন্যা বুৱাই দিছে বিভিন্ন ধৰণে আঁচনি এনেকুৱালৈকে গ'ল আনকি বিহু খাবলৈও আমি মানে পইচা দিয়াৰ ব্যৱস্থা কৰিছে গতিকে ইমানখিনি যদি নায়েই কংগ্ৰেছ সিম্পল কথা যদি কংগ্ৰেছ নায়েই অকল 22টা সিটত আছে ইমান কৰিবলৈ কি দৰকাৰ ইমান প্ৰাইম মিনিষ্টাৰ আহিবলৈ কি দৰকাৰ ইমান আকৌ আহিব 17 তাৰিখে ইমান হোম মিনিষ্টাৰ আহিবলৈ কি দৰকাৰ ইমান বৰষুণৰ দৰে আঁচনি দিবলৈ কি দৰকাৰ আৰু মুখ্যমন্ত্ৰী ইমান তাকুৰি ঘূৰা দি ইফালৰ পৰা সিফালে তেওঁ তাকুৰি ঘূৰা দি ঘূৰিবলৈ নাকত তেল দি শুই থাকিব লাগে আৰাম কৰি থাকিব লাগে তেওঁ ইমান কষ্ট কৰি থকাৰ কাৰণে তেওঁৰ টোপনি ক্ষতি হৈ তেওঁ ক'ত কি কথা কৈছে তাৰ হিচাপ নোহোৱা হৈছে তেওঁৰ স্বাস্থ্যৰ ক্ষতি হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাস্থ্যৰ ক্ষতি হৈছে কাৰণ আমি কৈছোঁ 22টা সিটত যেতিয়া কংগ্ৰেছ আছে বাকীবিলাকত নায়েই আপুনি আৰাম কৰক আপুনি শুৱক স্বাস্থ্যটো যত্ন লওক আপুনি